ক'ত যা পানী কেলৈ খুলি দিছ সেইটো ইয়াত মাছ সোমাব এতিয়া হা তই ভাল কাম কৰা নাই দে তোক মানে কি বুলি কয় যে বন বিভাগক দি দিব লাগিব বিনা পাৰ্মিশ্যনেৰে এনেকৈ নৈত মাছ মাৰিছে চাওকচোন কিমান বেয়া কাম কৰিছে এইটো এই বদমাছ কাম কৰিছে ঐ ক'ত ঘৰটো তাৰ চুলিখিনি লাল পোক লগা লিখা ৰঙা হৈ গ'ল ইয়াৰ নামটো গধুৰ কোনে দিলে আৰু ইয়াৰ নাম গধুৰ বোলে পাতল নহয় দেই গধুৰ বহুত গধুৰ হাইটো চিনিব পাৰিছে নাই আপোনালোকে ই মানে এতিয়া লোকে ৰাতিপুৱা পথাৰলৈ আহে ই এতিয়া পথাৰলৈ আহিছে ৰাতিপুৱা 4টা বজাৰ পৰা মানুহে পথাৰত লাগেহি ই গধূলি 4টা বজাৰ পৰা পথাৰলৈ আহিছে ইয়াক কয় বোলে গাত ৰদ নলগা আৰু বৰষুণৰ পৰা মানুহ বুলি কয় দেই হয়তো আৰু ইয়াক কোন মহাপণ্ডিতে পানীৰ মাজত বাঁহ ৰুইছিলে কোনে ৰুইছিলে বাঁহ পানীৰ মাজত আচাৰ বনাইছে কঠীয়া তিয়াই দি বাঁহ তিয়াই থলে এইটো পানী গৈছে এতিয়া ইয়াত মাছ সোমাব